নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ হিষ্ট্ৰী মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ 2026। আজি আমি 1 মাৰ্কৰ ভেৰি শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। চেপ্টাৰ নম্বৰ 1 হৈছে হৰপ্পা সভ্যতা। ওকে, তো আমি আৰম্ভ কৰো। প্ৰথম ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, বৰ্তমান কোন কোন প্ৰদেশত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল? অতি জৰুৰী প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে। এই প্ৰশ্নটো সুধিছে যে বৰ্তমান সময়ৰ কোন কোন প্ৰদেশত যি হৰপ্পা সভ্যতা আছিল এই হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল। ইয়াৰ উত্তৰটো চোৱা, বৰ্তমানৰ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মণ্টগোমাৰী জিলা, মনত ৰাখিবা বৰ্তমানৰ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ, হয় না, পাকিস্তানতো পঞ্জাব এটা প্ৰদেশ আছে, সেই পঞ্জাব প্ৰদেশৰ মণ্টগোমাৰী জিলা আৰু সিন্ধু প্ৰদেশৰ লাৰকানা জিলাত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল। তো ইয়াৰ উত্তৰটো কি হৈছে? বৰ্তমান সময়ত যি পাকিস্তান আছে, পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মণ্টগোমাৰী জিলা আৰু সিন্ধু প্ৰদেশৰ লাৰকানা জিলাত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2টো চোৱা, হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল? এই প্ৰশ্নটো অতিকৈ জৰুৰী প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰণ এই প্ৰশ্নটো কিন্তু প্ৰতিটো বছৰতে ৰিপিট হৈ থকা দেখা যায়। ইয়াৰ উত্তৰটো চোৱা, হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ আছিল তাম, ৰূপ, সোণ, ব্ৰঞ্জ, জেস্পাৰ, ক্ৰিষ্টেল, শ্বেত পাথৰ, কাৰ্নেলিয়ান, তাৰপিছত আছে কোৱাৰ্টজ আদি। তো এইবোৰ কি আছিল? ধাতু ব্যৱহাৰ কৰিছিল হৰপ্পা সভ্যতাৰ লোকসকলে। বুজি পাইছা? মানে হৰপ্পা সভ্যতাত এইবোৰ ধাতু ব্যৱহাৰ আছিল। তো ধাতুবোৰৰ নাম তোমালোকে গোটেইকেইটা জানিব লাগিব। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 3টো চোৱা, কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি হৰপ্পা সভ্যতাৰ বিষয়ে তোমালোকে পঢ়া তেতিয়া কিন্তু তোমালোকে জানিব লাগিব যে হৰপ্পা সভ্যতা আৱিষ্কাৰ কোনে কৰিছিল, মানে কোন কেইজন পুৰাতত্ত্ববিদে হৰপ্পা সভ্যতাটো আৱিষ্কাৰ কৰি ওলাইছিল। কাৰণ হৰপ্পা সভ্যতাটো বহুত বছৰ আগতে কি হৈ গৈছিল? পতন হৈ গৈছিল আৰু কি হৈ গৈছিল? নাইকিয়া হৈ গৈছিল। তো পিছত মাটিৰ তলৰ পৰা আৱিষ্কাৰ কৰিছিল, হয় নাই? তো কোনে কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কথাটো তোমালোকে জানিব লাগিব। উত্তৰটো চোৱা, প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জী, তাৰপিছত দয়াৰাম সাহনী আৰু ছাৰ জন মাৰ্শ্বেলে 1922 খ্ৰীষ্টাব্দত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। তো কোনে কোনে কৰিছিল নামকেইটা তোমালোকে চোৱা। এই তিনিজন ব্যক্তিৰ নাম তোমালোকে জানিব লাগিব যে প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জী, দয়াৰাম সাহানী আৰু ছাৰ জন মাৰ্শ্বেলে কি কৰিছিল? আৱিষ্কাৰ কৰিছিল। তাৰ লগতে ইয়াতে আৰু এটা তোমালোকে উত্তৰ পাই গলা, সেইটো হৈছে কিমান চনত? 1922 খ্ৰীষ্টাব্দত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। কিমান খ্ৰীষ্টাব্দত? 1922 খ্ৰীষ্টাব্দত। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4টো চোৱা, লোথালত ব্যৱহাৰ কৰা 2 প্ৰকাৰৰ ইটা কি কি আছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। লোথাল কথাটো যি কৈছে, লোথাল এখন চহৰ আছিল হৰপ্পা সভ্যতাৰ। তো এই লোথালত যি ব্যৱহাৰ কৰিছিল ইটাবোৰ, সেই 2 প্ৰকাৰৰ ইটা কি কি আছিল? উত্তৰটো চোৱা, লোথালত ব্যৱহাৰ কৰা 2 প্ৰকাৰৰ ইটা হ'ল ৰ'দত শুকোৱা ইটা আৰু পোৰা ইটা। তো 2 প্ৰকাৰৰ ইটাৰ মানে পোৱা গৈছিল যে 2 প্ৰকাৰৰ ইটা ব্যৱহাৰ কৰিছিল। এটা আছিল ৰ'দত শুকোৱা ইটা আৰু আনটো আছিল পোৰা ইটা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 5টো চোৱা, হৰপ্পা শিল্প উদ্যোগৰ প্ৰধান নগৰসমূহ কি কি আছিল? যদি হৰপ্পা শিল্প উদ্যোগৰ কথা ক'বলৈ যাওঁ তেতিয়া কিন্তু আমি প্ৰধান যি স্থানসমূহ আছিল বা নগৰসমূহ আছিল সেই নগৰসমূহৰ নাম আমাৰ মনত ৰাখিব লাগিব। আৰু এই প্ৰশ্নটো অতিকৈ জৰুৰী প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। আগৰ বছৰতো এই প্ৰশ্নটো অহা দেখা গৈছে। তো ইয়াৰ উত্তৰটো চোৱা, হৰপ্পা শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ আছিল লোথাল। মই অলপ আগতে ক'লো লোথালৰ কথা, হয়নে? লোথাল, তাৰপিছত ধুলাভিৰা, তাৰপিছত বালাকুট, তাৰপিছত চানহু দাৰু, তাৰপিছত নাগেশ্বৰ আদি। তো এইকেইটা চহৰৰ নাম তোমালোকে জানিব লাগিব য'ত কি হৰপ্পা শিল্প উদ্যোগৰ প্ৰধান স্থান বা প্ৰধান নগৰ আছিল। বুজি পাইছা? তো নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা, যাতে তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই যাবা। আৰু তোমালোকৰ 2026 এইচএছ ফাইনেলৰ আগে আগে এই চেনেলটো তোমালোকে হিষ্ট্ৰীৰ গোটেইকেইটা চেপ্টাৰ কমপ্লিট কৰাই দিম। প্ৰতিটো চেপ্টাৰৰ শৰ্ট কুৱেশ্যন এনসাৰ, 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ আৰু লগতে দীঘল প্ৰশ্ন উত্তৰ, তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ আগৰ বছৰ আহি যোৱা প্ৰশ্ন উত্তৰ আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰবোৰো আমি আলোচনা কৰিম। তো তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব লাগিব। আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে, তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা। টেলিগ্ৰাম চেনেলত তোমালোকে সকলোবোৰ আপডেট পাই থাকিবা, নতুন নতুন ভিডিঅ'ৰ লগতে বাকী ছাবজেক্টবোৰৰো যি ভিডিঅ' আহিব তাৰো আপডেটসমূহ পাই থাকিবা। তাৰ লগতে বৰ্ডৰ ফালৰ পৰা যদি কিবা নটিফিকেশ্যন বা কিবা আপডেট আহে সেইসমূহ তোমালোকে টেলিগ্ৰামত পাই থাকিবা। আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক আছে, যদি তোমালোকৰ কিবা সুধিব থাকে তোমালোকে ইনষ্টাগ্ৰামত সুধিব পাৰা। আমি নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 6টো চোৱা, হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি কি আছিল? অতি
জৰুৰী গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো যে হৰপ্পা সভ্যতাৰ মূল খাদ্যসমূহ কি আছিল উত্তৰটো চোৱা হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ হ'ল ঘেহু গম জোৱাৰ তাৰপিছত বাৰ্লি আৰু কপাহ এইবোৰ আছিল কি মূল খাদ্য শস্য নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 7 টো চোৱা হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল এই প্ৰশ্নটো তোমালোকে যদি চোৱা প্ৰতিটো বছৰতে কিন্তু এই প্ৰশ্নটো ৰিপিট হৈ থকা দেখা যায় লাষ্ট ইয়াৰো 2025 টো কিন্তু এই প্ৰশ্নটো আহি গৈছিল যে হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল ইয়াৰ উত্তৰটো চোৱা হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম হ'ল চালন পাথৰ মনত ৰাখিবা নাম কি চালন পাথৰ Next question number 8 to চোৱা ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল অতি গুৰুত্বপূৰ্ণ জৰুৰী প্ৰশ্ন এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ থাকে বাৰে বাৰে যে ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান আছিল কোন আলেকজেণ্ডাৰ কাৰ্নিংহাম আৰু তোমালোকক মই কৈ দিও যে এই আলেকজেণ্ডাৰ কাৰ্নিংহাম নামটো তোমালোকৰ মাথাত সোমাই লোৱা আৰু মনত ৰাখিবা একেবাৰে মুখতে ৰাখিবা আলেকজেণ্ডাৰ কাৰ্নিংহাম কাৰণ হিষ্ট্ৰী প্ৰতিটো বছৰতে কিন্তু তোমালোকে ফাইনেল এক্সামত আলেকজেণ্ডাৰ কাৰ্নিংহামৰ কথা তোমালোকে লিখিব লাগিব মানে নামটো লিখিব লাগিব কাৰণ বহুত প্ৰশ্ন আহে এইটোৰ ওপৰত মানে তেওঁৰ ওপৰত আৰু প্ৰশ্ন আছে যিগিটা আমি তলত পাম তো সেইবোৰত আমি আলোচনা কৰিম তোমালোকক বাৰে বাৰে কৈ দিছো আলেকজেণ্ডাৰ কাৰ্নিংহাম নামটো তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 9 টো চোৱা মহেঞ্জোদাৰোৰ ৰাস্তাবিলাক কিমান আহল বহল আছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো যদিও অহা নাই এই বছৰ অহাৰ সম্ভাৱনা আছে মহেঞ্জোদাৰোৰ ৰাস্তাবিলাক কিমান আহল বহল আছিল উত্তৰটো চোৱা প্ৰায় 13.5 মিটাৰৰ পৰা 33 মিটাৰ পৰ্যন্ত আহল বহল আছিল মনত ৰাখিবা ৰাস্তাবিলাক কিমান আহল বহল আছিল 13.5 মিটাৰৰ পৰা 33 মিটাৰ পৰ্যন্ত আহল বহল আছিল নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল এখিনতে তোমালোকক কৈ দিও তোমালোকে কনফিউজ নহবা অলপ আগতে যে আমি আলেকজেণ্ডাৰ কাৰ্নিংহাম পাইছিলো এইজন বেলেগ আছিল এতিয়া এইজন যিজন আছিল কোন চনত আলেকজেণ্ডাৰ ভাৰত আক্ৰমণ কৰিছিল ইয়াতে দ্য গ্ৰেট আলেকজেণ্ডাৰৰ কথা কোৱা হৈছে ওকে তো তোমালোকে কনফিউজ নহবা উত্তৰটো চোৱা উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 326 ত আক্ৰমণ কৰিছিল যি গ্ৰেট আলেকজেণ্ডাৰ আছিল তেওঁ ভাৰতবৰ্ষ কেতিয়া আক্ৰমণ কৰিছিল খ্ৰীষ্টপূৰ্ব 326 ত তেওঁ আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিল এই প্ৰশ্নটো অতিকৈ জৰুৰী প্ৰশ্ন আৰু মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন কাৰণ আগৰ বছৰটো এই প্ৰশ্নটো আহিছিল যে হৰপ্পা সভ্যতাৰ পতন কেতিয়া ঘটিছিল উত্তৰটো চোৱা প্ৰায় খ্ৰীষ্টপূৰ্ব 1700 বা খ্ৰীষ্টপূৰ্ব 1750 ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল বুলি কোৱা হয় ওকে তো এক্সাক্ট যোনটো বছৰ আছিল সেই বছৰটো ক'ব পাৰা নাই মানে ক'ব নোৱাৰে যে কেতিয়া পতন ঘটিছিল মানে অনুমান কৰা হয় যে 1700 খ্ৰীষ্টাব্দৰ পৰা 1750 খ্ৰীষ্টাব্দ ইয়াৰ মাজতে কি হৈছিল এই হৰপ্পা সভ্যতাৰ পতন ঘটিছিল তো মনত ৰাখিবা তোমালোকে কেতিয়া প্ৰায় বুলি লিখি লবা প্ৰায় খ্ৰীষ্টপূৰ্ব 1700 বা খ্ৰীষ্টপূৰ্ব 1750 ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল নেক্সট কোৱেশ্চন নম্বৰ 12 টো চোৱা সভ্যতা বুলিলে কি বুজা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সভ্যতা বুলিলে কি বুজা একেবাৰে সহজ শৰ্টকে লিখি দিবা কোনো ব্যক্তি বা সমাজৰ বিবৰ্তন প্ৰক্ৰিয়াকে সভ্যতা বুলি কোৱা হয় তো সভ্যতা কাক কোৱা হয় কোনো ব্যক্তি বা কোনোবা এখন সমাজৰ বিবৰ্তন প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় সভ্যতা বুলি কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 13 টো চোৱা সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল উত্তৰটো চোৱা দুয়োফালে প্ৰায় 1600 কিলোমিটাৰ বিস্তৃত আছিল তো তোমালোকে ভাবিব পাৰা কিমান ডাঙৰ এৰিয়া আছিল যি সিন্ধু সভ্যতাটো 1600 কিলোমিটাৰ বিস্তৃত হৈ আছিল নেক্সট কোৱেশ্চন নম্বৰ 14 টো চোৱা হৰপ্পা সভ্যতাৰ বিষয়ে কেতিয়া তথ্য লাভ কৰা হৈছিল হয়নে হৰপ্পা সভ্যতা আমি গম পাইছিলো কোনে কোনে আৱিষ্কাৰ কৰিছিল এতিয়া আমাক প্ৰশ্নটো দিছে যে কেতিয়া তথ্য লাভ কৰা হৈছিল যে হৰপ্পা সভ্যতা এটা আছে বুজি পাইছা তো ইয়াৰ উত্তৰটো 1921 ৰ পৰা 22 চনত তথ্য লাভ কৰা হৈছিল তো এই দুটা বছৰত কি কৰা হৈছিল তথ্য লাভ কৰা হৈছিল যে এনেকুৱা এটা সভ্যতা আছে যিটো হৰপ্পা সভ্যতা বহু বছৰ আগত আছিল সেইটো পোৱা গৈছে বুজি পাইছা তাৰ তথ্যবোৰ লাভ কৰিছিল যে অমুক ঠাইত এই সভ্যতাটো আছে বুজি পাইছা যদি বুজি পাইছা এটা কমেন্ট কৰি জনাই দিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 15 টো চোৱা আলেকজেণ্ডাৰ কাৰ্নিংহাম কোন আছিল মই অলপ আগতে তোমালোকক ক'লো যে আলেকজেণ্ডাৰ কাৰ্নিংহাম নামটো মনত ৰাখিবা কিয়নো প্ৰতিটো বছৰতে কিন্তু তোমালোকে আলেকজেণ্ডাৰ কাৰ্নিংহাম মোৰ ওপৰত প্ৰশ্ন তোমালোকে ফাইনেল এক্সামত পাবাই তো ইয়াতে আমাক সুধিছে আলেকজেণ্ডাৰ কাৰ্নিংহাম কোন আছিল ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ
পিতৃপুৰুষ আছিল কোন আছিল পিতৃপুৰুষ আছিল আলেকজেণ্ডাৰ কাৰ্নিংহাম নেক্সট আৰু এটা প্ৰশ্ন তোমালোকে আলেকজেণ্ডাৰ কাৰ্নিংহামৰ ওপৰত পাবা নেক্সট কুৱেশ্যনটো চোৱা ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন তো সেম প্ৰশ্ন চোৱা তোমালোকে প্ৰশ্নকিটা উত্তৰটো সেমই আলেকজেণ্ডাৰ বা পিতৃপুৰুষ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ বাট প্ৰশ্নকিটা বেলেগ বেলেগ সিস্টেমত আহিব পাৰে তো এতিয়া আমাক সুধিছে ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন উত্তৰটো চোৱা ডাইৰেক্টৰ জেনেৰেল আলেকজেণ্ডাৰ কাৰ্নিংহাম তো তোমালোকে ডাইৰেক্ট আলেকজেণ্ডাৰ কাৰ্নিংহাম লিখিলেও হৈ যাব বুজি পালা নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন হয় এইটো 17 নম্বৰ কুৱেশ্যনটো চোৱা ফাৰ্দাৰ এক্সকেভেশনছ অফ মহেঞ্জোদাৰো কোনে লিখিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো কিন্তু লাষ্ট ইয়াৰো আহিছিল আৰু ইয়াৰ আগত বহু বছৰ এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে ফাৰ্দাৰ এক্সকেভেশন অফ মহেঞ্জোদাৰো কোনে লিখিছিল ইয়াৰ উত্তৰটো চোৱা আৰ্নেষ্ট মেক নামৰ লোকজনে লিখিছিল মনত ৰাখিবা আৰ্নেষ্ট মেক নামৰ লোকজনে কি লিখিছিল এই ফাৰ্দাৰ এক্সকেভেশন অফ মহেঞ্জোদাৰো কিতাপখন লিখিছিল ক্লিয়াৰ তো আজিলৈ ইমানখিনি আছিল তো আমি যিমানবোৰ ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন এনসাৰবোৰ আছিল তোমালোকৰ 26ৰ এছএছ ফাইনেলত এই চেপ্টাৰটোৰ পৰা অথবা চেপ্টাৰ নম্বৰ 1ৰ পৰা যিমানবোৰ যদি শৰ্ট কুৱেশ্যন আহে তো এই কিটাৰ ভিতৰতে তোমালোকৰ এটা আহিব ওকে তো ইয়াৰ পিছত মই 2 নম্বৰীয়া প্ৰশ্ন উত্তৰৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰৰ ভিডিওটো বনাম তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰি দিবা তোমালোকৰ যি WhatsApp গ্ৰুপ আছে বা তোমালোকৰ ফ্ৰেন্ড সাৰ্কেল আছে সকলোৰ যি সকলৰ হিষ্ট্ৰী আছে সকলোৰ লগতে তোমালোকে ভিডিওটো শেয়াৰ কৰি দিয়া তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেতিয়া হলে ভিডিওটো এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই